নিশ্চয় আপোনালোকে লক্ষ্য কৰিছে যে যোৱাকালি ইলেক্ট্ৰনিক মিডিয়াত কিছু বাতৰি পৰিৱেশন হৈছে। আমি দেখিবলৈ পাইছোঁ যে তাত খিলঞ্জীয়া জনগোষ্ঠীৰ মানুহসকলে নাম দি কিছু মানুহে সংখ্যালঘু মিয়া মুছলমানসকলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা আমি দেখিবলৈ পাইছোঁ। মিয়াক খেদ, মিয়াক উচ্ছেদ কৰিবই লাগিব ইত্যাদি কথাৰে তেওঁলোকে শ্লোগান দি অসমৰ আকাশ পাতাল উত্তাল কৰিছে। আচলতে এই যে প্ৰতিবাদ, কালি বাতৰি কাকতবিলাকত আমি দেখিবলৈ পাইছোঁ যে এই প্ৰতিবাদ খিলঞ্জীয়া জনগোষ্ঠীৰ মানুহে কৰা বুলি কৈছে। আচলতে এই প্ৰতিবাদ খিলঞ্জীয়া জনগোষ্ঠীৰ মানুহৰ দ্বাৰাই হোৱা নাই। এই প্ৰতিবাদ হৈছে সম্পূৰ্ণৰূপে বিজেপি দলৰ দ্বাৰাই প্ৰভাৱিত প্ৰতিবাদ। গতিকে আমাৰ এটা কথা স্পষ্ট যে এই কথাটোত আমি অত্যন্ত দুখ পাইছোঁ যে আজি আমছুৰ পৰা আৰম্ভ কৰি যিবিলাক সংখ্যালঘু সংগঠন আছে, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা আৰম্ভ কৰি নেমচুলৈকে এই সংগঠনসমূহে আচলতে যি বেআইনী উচ্ছেদ, অন্যায়ভাৱে আইন বহিৰ্ভূতভাৱে যি ধৰণৰ সংখ্যালঘু মুছলমানসকলক উচ্ছেদ কৰা হৈছে, সেই উচ্ছেদৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমাৰ ন্যায্য প্ৰাপ্তিৰ দাবীত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি অসমৰ কোনো জাতি জনগোষ্ঠী, কোনো ভাষা ভাষী বা কোনো ধৰ্মাৱলম্বী মানুহৰ বিৰুদ্ধে আমি কোনো প্ৰতিবাদ কৰি নাই। আমাৰ প্ৰতিবাদ হৈছে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰু আমাৰ ন্যায্য প্ৰাপ্ত আদায়ৰ কাৰৰ প্ৰতিবাদ। গতিকে আমি দেখিবলৈ পাইছোঁ যে অসম চৰকাৰে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে ঘোষণা কৰাৰ নিচিনাকৈ যে আচলতে এই প্ৰতিবাদটো বা এই সংঘাতটো আচলতে হিন্দু মুছলমানৰ সংঘাতলৈ ৰূপান্তৰিত কৰিব বিচাৰিছে। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গো মাংস দি মন্দিৰত গো মাংস ৰাখি যি ধৰণৰ হিন্দু মুছলমানৰ মাজত সংঘাত লগাব বিচাৰিছিল, সেই সংঘাত তেওঁ লগাব নোৱাৰিলে। অসমৰ কোনো মানুহেই হিমন্ত বিশ্ব শৰ্মা সেই এজেণ্ডাত ভৰি নিদিলে, সেই পাকচক্ৰত ভৰি নিদিলে। কিন্তু এতিয়া দেখিবলৈ পাইছোঁ যে তেওঁ বিজেপিৰ কিছুমান কৰ্মীক দি তেওঁ এই ধৰণৰ সংঘাত সৃষ্টি কৰাৰ কাৰণে উঠিবলৈ লাগিছে। গতিকে এই কথাটো আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আমি স্পষ্ট কৰি দিছোঁ যে আমাৰ যি প্ৰতিবাদ হৈ আছে, আমাৰ যি আন্দোলন হৈ আছে, এই আন্দোলন আমাৰ ন্যায্য প্ৰাপ্যৰ দাবীত আমি আন্দোলন কৰিছোঁ। বাৰম্বাৰ আমি স্পষ্ট কৰি দি আছোঁ যে এই আন্দোলন অসমৰ কোনো অসমীয়া হিন্দুৰ বিৰুদ্ধে নহয়, অসমৰ কোনো ভাষা ভাষী ধৰ্মাৱলম্বী মানুহৰ বিৰুদ্ধে নহয়। এই আন্দোলন হৈছে আমাৰ চৰকাৰৰ বিৰুদ্ধে আন্দোলন। গতিকে এই ক্ষেত্ৰত অসমৰ সৰ্বসাধাৰণ ৰাইজক আমি আহ্বান জনাইছোঁ যে আপোনালোকে আমাৰ লগত থাকক। যদি কোনোবা বিদেশী আছে, বিদেশীক বহিষ্কাৰ কৰক। এই ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ ক'বলগীয়া নাই। বা বিদেশীক যদি আপোনালোকে উচ্ছেদ কৰিছে বা পালিয়ে পোখাৰে আপোনালোকে উচ্ছেদ কৰিব বিচাৰে, এই ক্ষেত্ৰত আমাৰ পূৰ্ণ সমৰ্থন আছে। কিন্তু বিদেশীৰ নাম দি বা বহিৰাগতৰ নাম দি, বাংলাদেশীৰ নাম দি মিয়া মুছলমানসকলক বেআইনীভাৱে অন্যায়ভাৱে উচ্ছেদ কৰিব, এই কথাটোক আমি কোনো বাধ্যে মানি লওঁ। ইয়াৰ বিৰুদ্ধে আন্দোলন তীব্ৰতৰ হ'ব। আজি দিল্লীত আমছুৱে ধৰ্ণা দি আছে, কাইলৈ হয়তো বা অসমত ইয়াৰ বিৰুদ্ধে ৰাজপথত আন্দোলন হ'ব। এই কথাটো স্পষ্ট হৈ আছে। আজি আমি দুখ পাইছোঁ যে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণৰ অসমখনৰ লগত অন্যায় কৰি আছে, এই অন্যায়ৰ প্ৰতিবাদ হ'ব লাগিছিল। আজি তেওঁলোকে গৰুখুটিত 3 কোটি টকীয়া তেওঁলোকে গোহালি ঘৰ বনোৱা, তাৰপিছত তেওঁলোকে গৰু ৰাখিব পৰা জেগা নাই বুলি কৈছে। প্ৰতিবাদ হ'ব লাগিছিল এইবিলাকৰ বিৰুদ্ধে। আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি তেওঁলোকে গৰু তেওঁলোকে নিজাববীয়াকৈ আত্মসাৎ কৰিছে। প্ৰকল্পৰ নামত গৰু কিনি আনি সেই গৰু তেওঁ চোৰাংকৈ তেওঁ নিজে ৰাখি থৈছে। গতিকে সেইবিলাকৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব লাগিছিল। আজি নিবনুৱা সমস্যাক লৈ প্ৰতিবাদ হ'ব লাগিছিল। আজি অসমত যি ধৰণৰ আকাশলংঘী মূল্যবৃদ্ধি হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ, তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব লাগিছিল। কিন্তু তাকে নকৰি আজি ধৰক আপোনালোকে যি ধৰণৰ মূল্যবৃদ্ধি হৈছে, এইবিলাকৰ বিৰুদ্ধে আচলতে প্ৰতিবাদ হ'ব লাগিছিল। আজি অসম চৰকাৰে ঋণৰ ওপৰত ঋণ লৈ অসমীয়া মানুহক আজি দেউলীয়া কৰিছে, আজি ঋণগ্ৰস্ত কৰিছে। আজি মানুহ উশাহ ল'ব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে। এইবিলাকৰ বিৰুদ্ধে সৰ্বজনে আচলতে প্ৰতিবাদ কৰিব লাগিছিল। গোটেই অসম জুৰি আন্দোলন হ'ব লাগিছিল। তাকে নকৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই তেওঁৰ বিফলতাবিলাক ঢাকিবৰ কাৰণে তেওঁ একপক্ষীয়ভাৱে আজি হিন্দু মুছলমানৰ মাজত সংঘাত লগোৱাৰ কাৰণে আচলতে এই ধৰণৰ চক্ৰান্ত কৰিছে। গতিকে অসমৰ ৰাইজক আমি বিনম্ৰভাৱে কৰজোৰে আমি আহ্বান জনাইছোঁ যে অসমৰ ৰাইজে কোনো কাৰণতে যাতে হিমন্ত বিশ্ব শৰ্মাৰ এই কুটিল ৰাজনীতিত যাতে ভৰি নিদিয়ে, তাৰ কাৰণে আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ। আৰু শেষত মই আকৌ দোহাৰিছোঁ যে আমাৰ যি আন্দোলন ন্যায্য প্ৰাপ্যৰ দাবীত আমি কৰা আন্দোলন, আজি অন্যায়ভাৱে অবৈধভাৱে উচ্ছেদৰ বিৰুদ্ধে আমাৰ আন্দোলন। আমি কোনো অসমীয়া বিৰোধী আন্দোলন আমি কৰা নাই। ধন্যবাদ।